এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছো। তো ইয়াতে লিখা আছে মৃত কাৰাবন্দীসকলৰ নিকট আত্মীয়লৈ বিত্তীয় সমৰ্থন। কেবিনেট অসমৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ অপ্ৰাকৃতিক মৃত্যুৰ বাবে মৃতকৰ নিকট আত্মীয় ক্ষতিপূৰণ পৰিষদৰ নীতিত অনুমোদন জনাইছে। তাৰ পিছত কৈছে নিম্নলিখিত অনুসৰি এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল কাৰাবন্দী আকস্মিকভাৱে মৃত্যুবৰণ কৰিছে সেইসকল কাৰাবন্দীৰ আত্মীয়সকললৈ চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব হে আপোনালোকক এতিয়া জনাই দিছো। প্ৰথমে কোৱা হৈছে কয়দীসকলৰ মাজত কাজিয়াৰ ফলত যদি মৃত্যু হৈছে তেন্তে 2 লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে। তাৰ পিছত কোৱা হৈছে কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ আৰু প্ৰহাৰৰ ফলত যদি মৃত্যু হৈছে সেই ক্ষেত্ৰত 3 লাখকৈ টকা প্ৰদান কৰিব। 3 নম্বৰত কৈছে কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাৰ ফলত যদি মৃত্যু হৈছে তেন্তে 4 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰ পিছত কোৱা হৈছে চিকিৎসা বিষয়া বা পেৰামেডিক্সৰ দ্বাৰা অৱহেলাৰ ফলত যদি মৃত্যু হৈছে তেন্তে 4 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব। তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে বন্দীসকলৰ দ্বাৰা আত্মহনন যদি হৈছে তেন্তে 3 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো কাৰাবন্দীসকলৰ বাবে অসম চৰকাৰে এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ইতিমধ্যে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অসমৰ প্ৰেক্ষাপটত মাহৰ 10 তাৰিখটো সদায় বিশেষ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। এই দিনটোতে মহিলাৰ পৰা বৃদ্ধজন তথা দিব্যাংগজনৰ অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ অৰ্থে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে তেওঁলোকৰ প্ৰাপ্য মাহিলী ধনৰাশি প্ৰেৰণ কৰে। এই প্ৰক্ৰিয়াই উপকৃত হিতাধিকাৰীৰ সংখ্যা বৰ্তমান 42,29,879। তো ইয়াতে কৰা ঘোষণা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অহাকালি হ'ল 10 তাৰিখ। অহাকালি অসম চৰকাৰে অসমৰ 42,29,879 গৰাকী হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিৰ টকা। আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আঁচনি কেইখন হ'ল ক্ৰমে অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইয়াৰ লগতে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি লাভ কৰিব নিজৰ বেংক একাউণ্টত চৰকাৰী টকা। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক জনাই দিছো। তো ইয়াতে লিখা আছে ৰাজ্যিক কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অনন্য পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক জনাই দিছো। প্ৰথম সিদ্ধান্তটো হ'ল 10 লাখ টকাৰ জীৱন বীমা লাভ কৰিব
চৰকাৰী চাকৰিয়ালে। তো ইয়াতে কোৱা অনুযায়ী যিসকল চৰকাৰী কৰ্মচাৰী সেইসকলে এতিয়াৰে পৰা লাভ কৰিব 10 লাখ টকা পৰ্যন্ত জীৱন বীমা। 2 নম্বৰত কৈছে শাৰীৰিকভাৱে সক্ষম চাকৰিয়ালে লাভ কৰিব 1 কোটি টকাৰ জীৱন বীমা। তো যিসকল চৰকাৰী কৰ্মচাৰীসকলে শাৰীৰিকভাৱে সক্ষম সেইসকলে এতিয়াৰে পৰা লাভ কৰিব 1 কোটি টকাৰ জীৱন বীমা। তো অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুনকৈ এই দুইখন ঘোষণা কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অসমৰ 40 লাখ মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। তো অসম চৰকাৰে 40 লাখ মহিলাসকলক প্ৰদান কৰিব 35,000কৈ টকা। তো 35,000 টকাৰ ভিতৰত প্ৰথম কিস্তি হিচাপে আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বাবে 10,000কৈ টকা প্ৰদান কৰিব। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে তেন্তে অতি শীঘ্ৰেই আপোনালোকৰ বেংক একাউণ্টত সোমাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা ৰিলিজ কৰিব। তো আপোনালোকে যদি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱা সম্বন্ধে নিতৌ সঠিক খবৰ জানিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ে প্ৰদান কৰা চৰকাৰী ঘৰলৈ এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ পাবলৈ হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এতিয়া APBS বা আধাৰ পেমেণ্ট ব্ৰাইজ ছিষ্টেম সক্ৰিয় কৰিব লাগিব। বেংকৰ লগতে গাঁও পঞ্চায়ত অথবা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হিতাধিকাৰীসকলে APBS সক্ৰিয় কৰিব পাৰিব। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চৰকাৰী ঘৰৰ টকা পোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত APBS লিংক কৰিব লাগিব। APBS লিংক মানে হ'ল আধাৰ লিংক। তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিলেহে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি